নমস্কাৰ অসমবাসী ৰাইজ আজি প্ৰত্যেকজন জুবিন অনুৰাগী যথেষ্ট ক্ষোভত আছে আৰু সেই কাৰণে ভিডিওটো বনাইছো কিছুমান মনত প্ৰশ্ন উদয় হৈছে এতিয়া ৰাতি নিশা 12 বাজিছে শুব পৰা নাই উঠি আহিছো আৰু প্ৰশ্ন বহুত আছে প্ৰথম কথা এই যিজন সিদ্ধাৰ্থ শৰ্মা আছিল তেওঁ আছিল জুবিনদাৰ মেনেজাৰ তো জুবিনদা কই এজন জুবিনদাৰ কৰ্মচাৰীৰ সম্পত্তিৰ তালিকা কেনেকৈ বেছি হ'ব পাৰিছিল তাৰ মানে কি তাৰ মানে নিশ্চয় জুবিনদাৰ যেটো সৰলতা আছিল সেই সৰলতা সুযোগ লৈছিল আৰু জুবিনদা সেই হুই এই জুবিনদাৰ লগত এনেকুৱা ধৰণৰ কাম কৰিব পাৰিছে আৰু আমাক তদন্ত লাগে আৰু জুবিনদাৰ আত্মাই শান্তি পায় আমাক ন্যায় লাগে আৰু এই যেটো ফেষ্টিভেল কি তথাকথিত ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেল তো তাত জুবিনদা যদি অসুস্থ আছিল জুবিনদা কেনেকৈ তালৈকে নিছে আৰু তাত নিয়াটো ডাঙৰ কথা নহয় তাতকৈ ডাঙৰ কথা তেওঁ সিজাৰ আছিল তেওঁ পানী আৰু জুইৰ পৰা তেওঁ আঁতৰত থাকিব কৈছিল তেওঁ কেনেকৈ সাগৰৰ মাজত লৈ গৈছিল আৰু কোনো লাইফ জেকেট নাই তেওঁ পৰিধান কৰা নাই তো তেনেকুৱা অৱস্থাত তেওঁ কেনেকৈ পানীৰ মাজত লৈ গৈছে তাৰ মানে তেওঁ মৃত্যুৰ মুখত ঠেলি যায় বুলি ক'ব লাগিব আমাৰ অনুভৱ সেইটো হয় আজি প্ৰত্যেকজন অসমবাসীৰ তেনেকুৱা অনুভৱ হ'ব আৰু তেওঁৰ নিচিনা এজন ব্যক্তি তেওঁৰ নিচিনা এজন সিঙ্গাৰ শিল্পীৰ কিয় লগৰ এটা মেডিকেল টিম নাছিল কোনো ধৰণৰ পিওসি নাছিল কিয় সেই সময় তাৎক্ষণিকভাৱে তেওঁ নিব পৰা নাছিল সেইবিলাক আমাৰ মনত প্ৰশ্ন উদয় হৈছে আৰু এই প্ৰশ্নবিলাকৰ আমাৰ উত্তৰ লাগে আৰু অতিকে সোনকালে আৰু যিবিলাক ব্যক্তি আছিল যিবিলাক ব্যক্তি তেওঁৰ সন্মুখত আছিল তো সেই আটাইবোৰ ব্যক্তি তদন্তৰ আওতালৈকে আহিব লাগে আৰু আমাক ন্যায় লাগে জয় জুবিনদা জয় আই অসম জুবিনদা অমৰ হওক